চাকৰি এটাৰ প্ৰয়োজন আছিল ছাৰ। কথা ডেভিড কংকন, পাঠ ৰাজকুমাৰ। চাকৰি এটাৰ প্ৰয়োজন আছিল ছাৰ। চকীদাৰ, কেৰণী অথবা পিয়ন চুইপাৰ, যি হ'লেও কৰিম ছাৰ। ইণ্টাৰভিউ বহুবাৰ দিছোঁ। জীৱনত কোনো পৰীক্ষাত ফেইল কৰি নোপোৱা মইটোৱে বহু ইণ্টাৰভিউত ফেইল কৰিছোঁ ছাৰ। কেইবাটাও পৰীক্ষাৰ ৰিজাল্টেই নাপালোঁ। অথচ বৰ প্ৰয়োজন হৈছিল এটা চাকৰিৰ। ছাৰ, কাম কৰিম, বিনিময় ল'ম। বহুতে কয় ছাৰ, পেপাৰতো পাওঁ, টেলিভিছনতো দেখিবলৈ পাওঁ, চাকৰিবোৰ বোলে টকাত বিক্ৰী হয়। সকলো দেখিও কোনোদিন মই বিশ্বাস কৰা নাই ছাৰ। সেয়ে চাকৰিৰ বিজ্ঞাপন পালেই ভেনা মাখিৰ দৰে পৰোঁগৈ ছাৰ। ছাৰ, চাকৰি এটাৰ বৰ প্ৰয়োজন হৈছিল। চকীদাৰ, কেৰাণী অথবা পিয়ন চুইপাৰ, যি হ'লেও হ'ব ছাৰ। নাইবা গেঠুকীয়া দিলেও কৰিম। ব্যৱসায় কৰিবলৈ টকা নাই, লাখ টকাৰ চাকৰি কিনাৰ অকাত নাই। আৰু কি জানে ছাৰ, হাজিৰা কৰিবলৈ একোৱেই নাজানো নহয়। সৰুৰে পৰা বেলেগ কাম নিশিকিলোঁ। ভাবিছিলোঁ ভগৱানে দিয়া মগজুটো লৈ কিবা এটা কৰিম, ভালকৈ পঢ়িম, ভাল মানুহ হ'ম, ভাল চাকৰি কৰিম। কিন্তু এতিয়া এই মগজুটো হতাশা নামৰ বস্তুটোৰে আৱৰা ছাৰ। ছাৰ, বৰ প্ৰয়োজন আছিল এটা চাকৰিৰ। ঘৰত বেমাৰী দেউতা, চকুৰে কম দেখা আই, বিয়াৰ বয়স হৈ অহা ভনীজনী, সমাজে মোকেই ধিক্কাৰ দিয়ে ছাৰ। এজনী প্ৰেয়সী আছিল, ষ্টেটাছ মেইনটেইন কৰিব নোৱাৰিলোঁ। ৰেষ্টুৰেণ্ট, পাৰ্ক, চিনেমা, বিলাসী জীৱন। ছাৰ, এইবোৰ আমাৰ অকাদৰ বাহিৰত। সেই গমতিখনেই প্ৰিয়। জেপ খুচৰি উলিওৱা 5 টকাত পাই যায় একাপ ফিকা চাহ। বাইকৰ প্ৰয়োজন আমাৰো হয়, কিন্তু বিনা চৰ্তে চলি ফুৰা ভৰি দুখন বহু গুণে বিশ্বাসী হৈ পৰিছে ছাৰ। ৰাতি হ'লে বিষায় অলপ, কিন্তু চলি যায়। জোতাযোৰ যেনে তেনে চলি আছে ছাৰ। ভিতৰৰ মোজাযোৰ দেখিলে বুজিব মোৰ ফটা জীৱনৰ কথা। বাহিৰৰ চাৰ্টটো ঠিকেই আছে, ভিতৰত পিন্ধা গেঞ্জিটো দেখিলে জানিব মোৰ দুৰ্ভগীয়া কপালৰ কথা। ছাৰ, আৰু নোৱাৰি। চাকৰি নাই বাবেই জনা বুজা দেউতাই চকীখন নাপায়, আৰু চাকৰি নাই বাবেই সমাজত সন্মান নাপায়। না ছাৰ, ভিক্ষা খোজা নাই। চাকৰি এটা লাগে, যোগ্যতাৰ বলত লাগে। পাৰিলে পেপাৰ, টেলিভিছনত চাকৰি বিক্ৰী হোৱা খবৰ নোপোৱাকৈ ইণ্টাৰভিউ পাতক। এবাৰ পাতক, হাঁহি হাঁহি ইণ্টাৰভিউ দিম। পাৰিলে চাকৰিৰ এই বজাৰখন ধূলিসাৎ কৰি দিয়ক ছাৰ। কিমাননো আৰু মনতো চৰকাৰখনক গালি দিম ছাৰ। চাকৰি এটা বৰ প্ৰয়োজন আছিল ছাৰ। চকীদাৰ, কেৰাণী অথবা পিয়ন চুইপাৰ।